নলেজ ক্লাব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ বিষয়ে আলোচনা কৰিম। আজি ক্লাছটো ভালকৈ চালে আমি জানিবলৈ সক্ষম হ'ম যে পদাৰ্থ কি, পদাৰ্থৰ ভৌতিক অৱস্থাসমূহ আৰু সিহঁতৰ বৈশিষ্ট্য বা ধৰ্ম। প্ৰথমতে চোৱা যাওক যে পদাৰ্থ কি। আমাৰ চাৰিওফালে বহুত বস্তু আছে, যেনেকুৱা আমাৰ ওচৰত কিতাপ আছে, ফেন আছে, ব্লেকবোৰ্ড আছে। আমি সাপোজ কিতাপখনেই কথাটোৱে যদি আমি ভাবোঁ, কিতাপখন আমি ল'লোঁ, কিতাপখনৰ ঘৰ আছেনে? নিশ্চয় আছে। কিতাপখন আমি য'ত থ'ম তাতে কিতাপখন ঠাই আগুৰি থাকিবনে? নিশ্চয় থাকিব। যিবিলাকৰ ভৰ আছে আৰু যিবোৰে ঠাই আগুৰি থাকে সেইবোৰকে কয় পদাৰ্থ বুলি কোৱা বা মেটাৰ। মেটাৰ কি? এনিথিং হুইচ অকুপাই স্পেচ এণ্ড হেজ মাছ ইজ কল্ড মেটাৰ। এতিয়া পদাৰ্থ কিহেৰে গঠিত? বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা কৰি দেখা পাইছে যে পদাৰ্থসমূহ কণিকাৰ দ্বাৰা গঠিত। মেটাৰ ইজ মেড আপ অফ পাৰ্টিকল। পদাৰ্থ কণিকাৰ দ্বাৰা গঠিত হয়। ইয়াৰ উপৰিও আমাৰ ভাৰতীয় আৰু গ্ৰীক দাৰ্শনিকসকলে পৰীক্ষা নিৰীক্ষা কৰি দেখা পাইছে যে জীৱিত পদাৰ্থই হওক বা নিৰ্জীৱ পদাৰ্থই হওক, প্ৰকৃতিত থকা বস্তুবোৰক দুটা ভাগত ভাগ কৰা হৈছে, জীৱিত পদাৰ্থ আৰু নিৰ্জীৱ পদাৰ্থ। এই জীৱিত পদাৰ্থ হওক বা নিৰ্জীৱ পদাৰ্থই হওক, সকলোবোৰ বস্তু আমাৰ পাঁচবিধ উপাদানৰ দ্বাৰা গঠিত, যাক পঞ্চতত্ত্ব বুলি কোৱা হয়। সকলোবোৰ জীৱিত পদাৰ্থ বা নিৰ্জীৱ পদাৰ্থ পঞ্চতত্ত্ব, পাঁচটা উপাদানৰ দ্বাৰা গঠিত। আৰু পঞ্চতত্ত্বৰ পাঁচটা উপাদানসমূহ কি কি? পঞ্চতত্ত্বৰ পাঁচটা উপাদানসমূহ হ'ল আমাৰ বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানী। এই সকলোবোৰ পদাৰ্থ পঞ্চতত্ত্বৰ দ্বাৰা গঠিত। তাৰে পঞ্চতত্ত্ব কি কি? বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানী। বেচিক কম্পনেণ্ট অফ মেটাৰ্ছ, ইংলিছত যদি কোৱা হয় বেচিক কম্পনেণ্টছ, বেচিক এলিমেণ্টছ অৰ বেচিক কম্পনেণ্ট অফ মেটাৰ্ছ আৰ air, earth, sky, fire and water. These are the basic component of matter. এতিয়া আমি শিকিম যে পদাৰ্থৰ ভৌতিক অৱস্থা। আমাৰ এইখিনি হৈ গ'ল। তেনেহ'লে পদাৰ্থ প্ৰধানকৈ কণিকাৰে গঠিত। আকৌ ঋষিমুনি দাৰ্শনিকসকলৰ মতে পদাৰ্থবোৰ পাঁচটা উপাদানেৰে গঠিত: বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানীৰ দ্বাৰা গঠিত। এতিয়া পদাৰ্থৰ ভৌতিক অৱস্থা আমি চাম। পদাৰ্থৰ ভৌতিক অৱস্থা, পদাৰ্থৰ ভৌতিক অৱস্থা ইংলিছত কোৱা হয় ফিজিকেল ষ্টেট অফ মেটাৰ। পদাৰ্থৰ ভৌতিক অৱস্থা আমাৰ তিনি ধৰণৰ। দেয়াৰ আৰ থ্ৰী ষ্টেটছ অফ মেটাৰ। কি কি? আমাৰ চাৰিওফালে আমি যদি ভালকৈ লক্ষ্য কৰোঁ, কিতাপ, টেবিল, চেয়াৰ, ফেন, কলম আটাইবোৰে গোটা পদাৰ্থ। আমি চাহ ৰান্ধোঁ, পানী ব্যৱহাৰ কৰোঁ। গাড়ীত, মটৰ গাড়ীত আমি ডিজেল, পেট্ৰল ব্যৱহাৰ কৰোঁ। খাবলৈ মিঠাতেল ব্যৱহাৰ কৰোঁ। পেট্ৰল, ডিজেল, কেৰাচিন এইবিলাক জুলীয়া পদাৰ্থ বুলি কোৱা হয়। ঠিক তেনেকৈ আমাৰ অক্সিজেন, আমি উশাহত অক্সিজেন লওঁ, নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। বায়ু, এইবিলাক আমাৰ গেছীয় পদাৰ্থ। অৰ্থাৎ পদাৰ্থৰ ভৌতিক অৱস্থা তিনি ধৰণৰ।
কি এটা হল গোটা সলিড বুলি কোৱা হয়, এটা হল জলীয় অৱস্থা লিকুইড স্টেট বুলি কোৱা হয়, আন এটা গেছীয় অৱস্থা গেছিয়াছ স্টেট বুলি কোৱা হয়। তেনেহ'লে পদাৰ্থৰ ভৌতিক অৱস্থা কেইটা আৰু কি তেনে পদাৰ্থৰ ভৌতিক অৱস্থা তেনেহ'লে আমি গম পালো তিনিটা, এটা হল গোটা বা সলিড বুলি কোৱা হয়, আন এটা হল আমাৰ জুলীয়া লিকুইড বুলি কোৱা হয়, জুলীয়া বা লিকুইড, আন এটা হল আমাৰ গেছীয় বা গেছিয়াছ স্টেট বুলি কোৱা হয়, গেছীয় বা গেছ সিম্পলি গেছ। তো পদাৰ্থৰ ভৌতিক অৱস্থা তিনিবিধ পালো, গোটা জুলীয়া আৰু গেছীয়। তো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন হয়নে? হয়, পদাৰ্থৰ ভৌতিক অৱস্থা পৰিৱৰ্তন। উদাহৰণস্বৰূপে এটা মমৰ কথাটো যদি আমি ধৰি লওঁ, এইটো এটা কেণ্ডেল বা মম এডাল জ্বলিলে গোটা পদাৰ্থটো জুলীয়া হৈ যায়, গলন ঘটে, মমডাল গলিবলৈ লয়, অৰ্থাৎ তাপ পালে গোটা পদাৰ্থ জুলীয়া হয়, আৰু তাপ পালে জুলীয়া পদাৰ্থ আকৌ কি হয় গেছীয় হৈ যায়। যেনে পানীৰ ভাপ, চাহ ৰান্ধিলে পানী ভাপ হৈ ওপৰলৈ উঠি যায়, ভাত ৰান্ধিলে পানী ভাপ হৈ ওপৰলৈ উঠি যায়, নৈ জান যদি খাল বিলাতে পানী ভাপ হৈ ওপৰলৈ গেছ হিচাপে ওপৰলৈ গুচি যায়। এইবিলাক তাপৰ প্ৰভাৱত এইবিলাক। এতিয়া তেনেহ'লে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে? নিশ্চিতভাৱে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়। তাপ পালে গোটা পদাৰ্থ কি হয় জুলীয়া হয়, যেনেকৈ মমবাতিডাল তাপ পালে গৰম হয় আৰু জুলীয়া হৈ যায়, আৰু জুলীয়া পদাৰ্থ তাপ পালে কি হয় গেছীয় হৈ যায়। এতিয়া পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়, পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কিহৰ প্ৰভাৱত ঘটে? তেনেহ'লে আমি মনত ৰাখিব লাগিব পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন দুই প্ৰকাৰে বা দুই ধৰণে হয়। উষ্ণতাৰ পৰিৱৰ্তনৰ দ্বাৰা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়, আৰু 2 নম্বৰ চাপৰ পৰিৱৰ্তনৰ দ্বাৰা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়। অৰ্থাৎ উষ্ণতা আৰু চাপৰ প্ৰভাৱতে পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন। ওকে, নেক্সট আমি চাম এতিয়া পদাৰ্থৰ ভৌতিক অৱস্থা তিনিটা, গোটা জুলীয়া আৰু গেছীয়। এইবিলাকৰ কিছু আমি ধৰ্মৰ বিষয়ে এতিয়া চাম। ধৰ্ম চোৱা যাওক। গোটা জুলীয়া আৰু গেছীয় পদাৰ্থৰ ধৰ্ম। এটা ধৰ্ম চোৱা যাওক, আকাৰ মানে শেপ। গোটা পদাৰ্থ জুলীয়া পদাৰ্থ গেছীয় পদাৰ্থৰ আকাৰ আছেনে? গোটা পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ আছে, যেনেকৈ এইটো পেন, ডট পেন, এইটো নিৰ্দিষ্ট আকাৰ আছে, অৰ্থাৎ গোটা পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ আছে। জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ নাই। কেনেকৈ গম পাম? কাৰণ জুলীয়া পানী যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰে আকাৰ ধাৰণ কৰে। গেছীয় পদাৰ্থ নিৰ্দিষ্ট আকাৰ নাই। 2 নম্বৰ আয়তন। গোটা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে, ঠাই আগুৰি থাকে, আয়তন আছে। জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে, গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আয়তন নাই। নেক্সট ঘনত্ব। আমি জানো মৌ বেছি ঘনত্ব পানীতকৈ, ঠিক তেনেধৰণৰ ইয়াত গোটা পদাৰ্থৰ ঘনত্ব অধিক, জুলীয়া পদাৰ্থৰ ঘনত্ব কম, আৰু গেছীয় পদাৰ্থৰ ঘনত্ব বেছি কম, অতিকৈ কম। নেক্সট আমাৰ সংকোচনশীলতা, অৰ্থাৎ গোটা পদাৰ্থ সংকোচনশীল হয়নে? নহয়, গোটা পদাৰ্থ সংকোচনশীল নহয়। জুলীয়া পদাৰ্থ সংকোচনশীল নহয়।
গেছীয় পদাৰ্থ সংকোচনহীন আমাৰ সিলিন্ডাৰ আদ্ৰান্ত সিলিন্ডাৰৰ গেছখিনি আকৌ সৰু পাত্ৰতো ভৰাই থব পাৰি অৰ্থাৎ ইয়াত গেছীয় পদাৰ্থ সংকোচন ঘটাব পাৰি নেক্সট আন্তঃআণৱিক বল ইন্টাৰমলিকুলাৰ ফোর্স বুলি কোৱা হয় আন্তঃআণৱিক বল গোটা বা সলিড আন্তঃআণৱিক বল অতি বেছি জলীয় পদাৰ্থৰ আন্তঃআণৱিক বল কম গেছীয় পদাৰ্থৰ আন্তঃআণৱিক বল অতি কম নেক্সট হল গতিশীলতা গতিশীলতা গোটা পদাৰ্থ স্থিৰ গতিশীল নহয় জলীয় পদাৰ্থ গতিশীল হয়নে হয় জলীয় পদাৰ্থ গতিশীল হয় কাৰণ ভাপ হৈ পানীখিনি ওপৰলৈ গুচি যায় গেছীয় পদাৰ্থ অধিক গতিশীল এনি টাইম গতি কৰি থাকে নেক্সট ব্যৱধান ব্যৱধান কেনেকুৱা গোটা পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান অতি নগণ্য বা নাই বুলি ক'ব পাৰি জলীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত যথেষ্ট ব্যৱধান থাকে এতিয়া ডুবাৰুৱে পানীত ডুবি পানীৰ তলৰ বস্তু কঢ়িয়াই লৈ আহিব পাৰে কিহৰ কাৰণে সম্ভৱ পদাৰ্থৰ কি ধৰ্মৰ কাৰণে এটা সম্ভৱ তেনেহ'লে আমাৰ পানী এবিধ তৰল পদাৰ্থ তাৰ তৰল পদাৰ্থৰ কণিকাবোৰৰ মাজত খালী ঠাই বা ব্যৱধান বা ফাঁক থাকে যাৰ ফলত আমাৰ ডুবাৰুৱে পানীত ডুবি পানীৰ তলৰ বস্তু কঢ়িয়াই আনিব পাৰে এইটো হৈ গ'ল তেনেহ'লে আমাৰ গোটা জলীয় আৰু গেছীয় পদাৰ্থৰ আমাৰ বৈশিষ্ট্যসমূহ আৰু বৈশিষ্ট্যসমূহৰ সহায়তে আমি সিহঁতৰ পাৰ্থক্যখিনিও লিখিব পাৰোঁ এইটো হৈ গ'ল নেক্সট এতিয়া আমি চাম যে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন দুটা কাৰণত হয় দুই ধৰণে হয় উষ্ণতাৰ প্ৰভাৱত ঘটে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন আৰু চাপৰ প্ৰভাৱত পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটে এতিয়া পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনসমূহৰ নাম কি এইটো এতিয়া আছে এইটো আমাৰ কেতিয়াবা আহে পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন এতিয়া আমি চাম পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন চেঞ্জ অফ স্টেট অফ মেটার পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন আমি গম পালো যে মমবাতি এডাল তাপ পালে জ্বলিলে মম গোটা পদাৰ্থ এই জুলীয়া হৈ যায় অৰ্থাৎ তাপৰ প্ৰভাৱত কি হয় তেনেহ'লে গোটা পদাৰ্থ জুলীয়া হৈ যায় তাকে কোৱা হয় গলন বুলি কোৱা হয় ফিউজন বুলি কোৱা হয় তেনেহ'লে ফিউজন বা গলন কি যি প্ৰক্ৰিয়াৰ দ্বাৰা গোটা পদাৰ্থ জুলীয়া পদাৰ্থলৈ ৰূপান্তৰিত হয় the process of converting solid into liquid is called fusion গোটা পদাৰ্থ জুলীয়া পদাৰ্থলৈ ৰূপান্তৰৰ প্ৰক্ৰিয়াটোকে কোৱা হয় গলন বুলি কোৱা হয় বা বিগলন নেক্সট আকৌ জুলীয়া পদাৰ্থ আকৌ গোটা হ'ব পাৰে জুলীয়া পদাৰ্থ গোটা পদাৰ্থলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোকে কয় স্ফটিকীকৰণ বুলি কয় ইংলিছত কয় solidification the process of conversion of liquid into solid is known as solidification জুলীয়া পদাৰ্থ গোটা পদাৰ্থলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোৰ নাম কি স্ফটিকীকৰণ solidification বুলি কোৱা হয় নেক্সট আমাৰ জুলীয়া পদাৰ্থ আকৌ গেছীয় পদাৰ্থলৈ ৰূপান্তৰিত হ'ব পাৰে তাপ পালে জুলীয়া পদাৰ্থ গেছীয় পদাৰ্থলৈ ৰূপান্তৰিত হয় জুলীয়া পদাৰ্থ গেছীয় পদাৰ্থলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোৰ নাম হ'ল আমাৰ বাষ্পীভৱন ভেপৰাইজেশ্যন বা বাষ্পীভৱন কি জুলীয়া পদাৰ্থ গেছীয় পদাৰ্থলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোকে কয় বাষ্পীভৱন the process of conversion of solid state into the process of conversion of liquid state into gaseous state is known as vaporization বাষ্পীভৱন এতিয়া আকৌ গেছীয় পদাৰ্থ
জুলীয়া পদাৰ্থলৈ ৰূপান্তৰ হ'ব পাৰে। যেনেকৈ আমাৰ চব্জি ৰন্ধা ঢাকনিখন যদি আমি গুচাই দিওঁ ধোঁৱা ওলাই যায়, এইটো জলীয় ভাৱ বা বাষ্প। এই বাষ্পখিনি চেঁচা কৰিলে আমাৰ তৰল হৈ যায়, পানী হৈ যায়। অৰ্থাৎ আমাৰ গেছীয় পদাৰ্থৰ ঘনীভৱন ঘটিলে আমাৰ জুলীয়া হয়। অৰ্থাৎ গেছীয় পদাৰ্থ জুলীয়া পদাৰ্থলৈ ৰূপান্তৰৰ প্ৰক্ৰিয়াটোৰ নাম হয় ঘনীভৱন। ইয়াত আমাৰ পৃথিৱীৰ বুকুত থকা পানী ভাগ আমাৰ বাষ্পীভৱন হৈ ওপৰলৈ গেছ হিচাপে উৰি যায়, আৰু এই গেছবিলাক ঘনীভৱন হৈ আকৌ বৰষুণ আকাৰে পৃথিৱীলৈ নামি আহে। অৰ্থাৎ বাষ্পীভৱন আৰু ঘনীভৱন এই দুটা প্ৰক্ৰিয়া অনবৰতে চলি থাকে। বাষ্পীভৱনৰ ফলত প্ৰকৃতিৰ ভূপৃষ্ঠত থকা পানীভাগ ওপৰলৈ বাষ্পীভূত হয়, আৰু ঘনীভৱনৰ ফলত আমাৰ পানীখিনি নামি আহে। অৰ্থাৎ এইটো প্ৰক্ৰিয়াটোক কয় জলচক্ৰ বুলি কয়। বাষ্পীভৱনৰ ফলত পানীখিনি বাষ্প হৈ ওপৰলৈ উৰি যায়, আৰু ঘনীভৱনৰ ফলত বাষ্পখিনি আকৌ বৰষুণ আকাৰে পৃথিৱীলৈ নামি আহে, আৰু এইটোক কি কয় জলচক্ৰ বুলি কয়। এইটো প্ৰক্ৰিয়াটো বাষ্পীভৱন আৰু ঘনীভৱন এই প্ৰক্ৰিয়াটো চলি থাকে চক্ৰ, সেইকাৰণে জলচক্ৰ বুলিও কোৱা হয়। নেক্সট আপোনালোকে গোটা পদাৰ্থ আকৌ গেছীয় পদাৰ্থ বা গেছীয় পদাৰ্থ আকৌ গোটা পদাৰ্থলৈ ৰূপান্তৰ হ'ব পাৰে। যেনেকৈ আমাৰ নেপথেলিন বল। নেপথেলিন বলটো আমাৰ কাপোৰত ভিতৰত থোৱা হয় পোক-পৰুৱা নধৰিবৰ কাৰণে। কৰ্পূৰ এইটো এইবিলাক আমাৰ থলে আমাৰ নোহোৱা হৈ যায় বা সৰু হৈ যায়। তেনেহ'লে ইয়াত গোটা পদাৰ্থ আমাৰ পোনে পোনে গেছীয় পদাৰ্থলৈ ৰূপান্তৰ হ'ব পাৰে। মানে জলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ গোটা পদাৰ্থ পোনে পোনে গেছীয় পদাৰ্থলৈ বা গেছীয় পদাৰ্থ পোনে পোনে গোটা পদাৰ্থলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোকে কয় আমাৰ ঊৰ্ধ্বপতন বুলি কয়। ইংলিছত কোৱা হয় সাবলিমেশ্যন। Conversion of solid into gas or gas into solid is known as sublimation. The process of conversion of solid into gas or gas into solid is known as sublimation. গোটা পদাৰ্থ গেছীয় পদাৰ্থলৈ বা গেছীয় পদাৰ্থ গোটা পদাৰ্থলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোকে কয় ঊৰ্ধ্বপতন। ঊৰ্ধ্বপতন ঘটা দুবিধ পদাৰ্থ কি কি? তেনেহ'লে নেপথেলিন, তাৰপিছত আমাৰ কৰ্পূৰ, কেম্ফৰ বুলি কোৱা হয় ইংৰাজীত। এইবিলাক আমাৰ ঊৰ্ধ্বপতনৰ ঘটে। অৰ্থাৎ জলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈয়ে আমাৰ গোটা পদাৰ্থ গেছীয় পদাৰ্থলৈ ৰূপান্তৰিত হৈ যায়। এইখিনি আমাৰ ইম্পৰ্টেণ্ট হয়। এতিয়া লিন তাপ কথাটো মই এবাৰ কৈ দিছোঁ। লিন তাপ কি? লেটেন্ট হিট অফ ফিউচন। লিন তাপ লিন তাপ ইংলিছত কোৱা হয় লেটেন্ট হিট। আমি গম পালো যে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটে। পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিবলৈ প্ৰয়োজন হোৱা তাপকে কোৱা হয় লিন তাপ। The temperature required to change the state of matter is known as latent heat. আকৌ এবাৰ কৈছোঁ, পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটে। পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিবলৈ প্ৰয়োজন হোৱা তাপকে কোৱা হয় লিন তাপ। The amount of heat required to change the state of matter is known as latent heat. The latent heat দুই ধৰণৰ হয়। কি কি দুই ধৰণৰ? এটা হ'ল আমাৰ বিগলনৰ লিন তাপ, latent heat of fusion, আৰু দুই নম্বৰ হ'ল আমাৰ বাষ্পীভৱনৰ লিন তাপ, latent heat of vaporization. কিন্তু আমি চাইছোঁ তেনে latent heat বা লিন তাপ দুই ধৰণৰ হয়। কি কি? এটা হ'ল বিগলনৰ লিন তাপ, বিগলনৰ
লিনতাপ লেটেন্ট হিট অফ ফিউজন বুলি কোৱা হয় আৰু এটা হ'ল আমাৰ বাষ্পীভৱনৰ লিনতাপ বাষ্পীভৱনৰ লিনতাপ লেটেন্ট হিট আমি গম পালো এতিয়া আমাৰ বিগলনৰ লিনতাপ বা গলনৰ লিনতাপ কি ভেৰি সিম্পল আমি আগতে পাইছো এইটো যে গোটা পদাৰ্থ জুলীয় পদাৰ্থলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোকে কোৱা হয় গলন বা বিগলন এতিয়া ইয়াত 1 কিলোগ্ৰাম কথাটো যদি আমি লগাই দিওঁ 1 কিলোগ্ৰাম পদাৰ্থ কথাটো লগাই দিলে তেতিয়া এইটো বিগলনৰ লিনতাপ হৈ যাব একক ভৰৰ বস্তু হ'ব লাগিব মানে একক ভৰৰ বস্তু আমাৰ গোটা পদাৰ্থৰ পৰা জুলীয়া পদাৰ্থলৈ নিবলৈ প্ৰয়োজনীয় তাপৰ পৰিমাণকে কোৱা হয় আমাৰ বিগলনৰ লিনতাপ বুলি কোৱা হয় তা বিগলনৰ লিনতাপ কি তেনেহ'লে আমাৰ 1 কিলোগ্ৰাম ভৰৰ গোটা পদাৰ্থ জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন কৰোঁতে প্ৰয়োজনীয় তাপৰ পৰিমাণকে কোৱা হয় আমাৰ বিগলনৰ লিনতাপ বুলি কোৱা হয় এতিয়া বাষ্পীভৱনৰ লিনতাপ কি ইয়াতো একেই বাষ্পীভৱন কি আছিলে যে জুলীয় পদাৰ্থ গেছীয় পদাৰ্থলৈ ৰূপান্তৰ হ'লে তাকে কয় বাষ্পীভৱন এতিয়া তাত 1 কিলোগ্ৰাম কথাটো লগাই দিলে হৈ গ'ল 1 কিলোগ্ৰাম জুলীয়া পদাৰ্থ 1 কিলোগ্ৰাম ভৰৰ জুলীয়া পদাৰ্থ গেছীয় পদাৰ্থলৈ পৰিৱৰ্তন কৰোঁতে প্ৰয়োজনীয় তাপৰ পৰিমাণকে কোৱা হয় আমাৰ বাষ্পীভৱনৰ লিনতাপ এইটো বায়ুমণ্ডলীয় চাপ আৰু উষ্ণতাৰ কথাটো ক'ব পাৰি বায়ুমণ্ডলীয় চাপ আৰু উষ্ণতা 1 কিলোগ্ৰাম জুলীয়া পদাৰ্থ গেছীয় পদাৰ্থলৈ নিবলৈ বা পৰিৱৰ্তন হওঁতে প্ৰয়োজনীয় তাপৰ পৰিমাণকে কোৱা হয় আমাৰ বাষ্পীভৱনৰ লিনতাপ এইটো হৈ গ'ল আমাৰ বিগলনৰ লিনতাপ আৰু বাষ্পীভৱনৰ লিনতাপৰ পাৰ্থক্য কি তেনেহ'লে পাৰ্থক্য হ'ল বিগলনৰ লিনতাপত 1 কিলোগ্ৰাম গোটা পদাৰ্থ জুলীয় পদাৰ্থলৈ পৰিৱৰ্তন হওঁতে প্ৰয়োজনীয় তাপৰ পৰিমাণক বুজায় আনহাতে বাষ্পীভৱনৰ লিনতাপকে 1 কিলোগ্ৰাম জুলীয়া পদাৰ্থ গেছীয় পদাৰ্থলৈ ৰূপান্তৰ হওঁতে প্ৰয়োজনীয় তাপৰ পৰিমাণকে কোৱা হয় বাষ্পীভৱনৰ লিনতাপ শেষত আকৌ এবাৰ মই ৰিকেপ কৰাই দিছোঁ পদাৰ্থ প্ৰধানকৈ কণিকাৰ দ্বাৰা গঠিত প্ৰাচীন ভাৰতীয় দাৰ্শনিকসকলৰ মতে ভাৰতীয় আৰু গ্ৰীক দাৰ্শনিকসকলৰ মতে পদাৰ্থ আকৌ 5বিধ উপাদানেৰে গঠিত যাক পঞ্চতত্ত্ব বুলি কোৱা হয় বস্তু সকলোবোৰ বস্তু জীৱিত বা নিৰ্জীৱ পদাৰ্থ সকলো বস্তু পঞ্চতত্ত্বৰ দ্বাৰা গঠিত এইবোৰ হ'ল বায়ু পৃথিৱী জুই আকাশ আৰু পানী পদাৰ্থৰ ভৌতিক অৱস্থা কেইটা কি পদাৰ্থৰ ভৌতিক অৱস্থা তিনিটা গোটা জুলীয়া আৰু গেছীয় পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন হয়নে ইয়েছ হয় পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন হয় গোটা পদাৰ্থ জুলীয়া পদাৰ্থলৈ ৰূপান্তৰ হয় জুলীয়া পদাৰ্থ গেছীয় পদাৰ্থলৈ ৰূপান্তৰ হয় গেছীয় পদাৰ্থ গোটা হ'ব পাৰে এই পদাৰ্থৰ পৰিৱৰ্তন দুটা বস্তু প্ৰভাৱত হয় উষ্ণতাৰ প্ৰভাৱত আৰু চাপৰ প্ৰভাৱত কিহৰ প্ৰভাৱত পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন ঘটে উষ্ণতা আৰু চাপৰ প্ৰভাৱত পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ প্ৰয়োজনীয় তাপৰ পৰিমাণকে কোৱা হয় লিনতাপ লিনতাপ দুই ধৰণৰ এটা হ'ল বিগলনৰ লিনতাপ আৰু এটা হ'ল বাষ্পীভৱনৰ লিনতাপ এতিয়া পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ নামসমূহ কি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন নাম যেনেকৈ গোটা পদাৰ্থ জুলীয়া পদাৰ্থলৈ ৰূপান্তৰৰ প্ৰক্ৰিয়াটোকে কোৱা হয় গলন বা বিগলন আকৌ জুলীয়া পদাৰ্থ গোটা পদাৰ্থলৈ ৰূপান্তৰ হ'ব পাৰে আৰু সেই প্ৰক্ৰিয়াৰ নাম কয় স্ফটিকীকৰণ জলীয় পদাৰ্থ গোটা পদাৰ্থলৈ ৰূপান্তৰৰ প্ৰক্ৰিয়াটোক স্ফটিকীকৰণ বুলি কোৱা হয়
সেইদৰে আমাৰ জুলীয়া পদাৰ্থ আৰু গেছীয় পদাৰ্থলৈ ৰূপান্তৰ হ'ব পাৰে। জুলীয়া পদাৰ্থ গেছীয় পদাৰ্থলৈ ৰূপান্তৰৰ প্ৰক্ৰিয়াটোৰ নাম বাষ্পীভৱন বুলি কোৱা হয়। গেছীয় পদাৰ্থ আকৌ জুলীয়া হ'ব পাৰে। গেছীয় পদাৰ্থ জুলীয়া পদাৰ্থলৈ ৰূপান্তৰৰ প্ৰক্ৰিয়াটো কোৱা হয় আমাৰ ঘনীভৱন বুলি কোৱা হয়। গেছৰ ঘনীভৱন হয় পানীলৈ ৰূপান্তৰিত হয়। ঠিক তেনেদৰে আকৌ গোটা পদাৰ্থ পোনে পোনে গেছীয় পদাৰ্থলৈ বা গেছীয় পদাৰ্থ পোনে পোনে গোটা পদাৰ্থলৈ ৰূপান্তৰ হ'ব পাৰে। মানে জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ গোটা পদাৰ্থ পোনে পোনে জুলীয়া পদাৰ্থ গেছীয় পদাৰ্থলৈ বা গেছীয় পদাৰ্থ পোনে পোনে গোটা পদাৰ্থলৈ ৰূপান্তৰৰ প্ৰক্ৰিয়াটো কোৱা হয় আমাৰ ঊৰ্ধ্বপাতন বুলি কোৱা হয়। ঊৰ্ধ্বপাতন ঘটা দুবিধ পদাৰ্থ হ'ল আমাৰ কৰ্পূৰ, নেপথেলিন ইত্যাদি। পদাৰ্থৰ ভৌতিক অৱস্থাৰ বিষয়ে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমাৰ যদি ভাল লাগিছে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। নমস্কাৰ।